কওকচোন ইয়াৰ আমাৰ উইনজি আমি আইসকলে আহি ইয়াত সেৱা কৰিছোঁ, যাতে ভগৱানৰ ওচৰত আমি শতকোটি খাটনি কৰিছোঁ, যাতে তেওঁ আমাক উদ্ধাৰ কৰে বুলি আমি এই সজিলো কাহিয়ে নামঘৰত সেৱা কৰিছোঁহি। আৰু উইনজি যাতে তেওঁলোকেও আমাক কাম কৰিছে, নকৰা বুলি নকওঁ আমি, তেওঁলোকে যথেষ্ট কষ্ট কৰিছে, কিন্তু ফলটো হয় ধৰে নধৰে সেইটো নাজানো, কিন্তু তেওঁলোকে যথেষ্ট কষ্ট কৰিছে। আমি সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু সেইটোৱে যাতে ভাল হ'ব লাগে। হয়, আমাৰ আজি 6 দিন আমি হ'ল যি সমস্যাত ভুগি আহিছোঁ সাধাৰণ জনতাই, এই কষ্টৰ পৰা নিৰাপদ পাবৰ কাৰণে আমাৰ সাধাৰণ জনতাই ভগৱানক চিন্তা কৰাৰ বাহিৰে আমাৰ বিশেষ আমি একো কৰিব নোৱাৰোঁ। আৰু বাৰে বাৰে উইনজি কৰ্তৃপক্ষক কৈছোঁ, আপোনালোকে উন্নত মানৰ কাৰিকৰী ব্যৱস্থা আনি আমাক সোনকালে নিৰাপদ কৰক। বিশেষকৈ আমি এছকে হস্পিটেলক গৰিহণা দিছোঁ এইটো কাৰণে, তেওঁলোকে কেলে যদি ভাল কাৰিকৰী ব্যৱস্থা নাছিলে, তেওঁলোকে আগবাঢ়ি চিন্তা নকৰি কিয় এনেকুৱা প্ৰদূষণ আমাক সৃষ্টি কৰিলে। আমাৰ বহুত মহিলা, গৰ্ভৱতী মহিলাৰ পৰা আদি কৰি গোটেই সমস্যাত ভুগিছোঁ। বিশেষকৈ বয়সস্থখিনি এনেও দুৰ্বল, তাতে যিখিনি ডেফিচিয়েঞ্চি দেখিবলৈ পোৱা গৈছে, আমি বহুত কষ্ট পাইছোঁ। আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালী ঘৰত সৰু সৰু কণ বাচ্চা বেলেগৰ ঘৰত থ'ব লগা পৰিস্থিতি হৈছে। বিশেষকৈ আপুনি অঞ্চলটো দেখিলে দেখিবই, গাড়ীয়ে বস্তু অনা নিয়া কৰিছে খালী হ'বলৈ, আৰু ভিতৰৰ পৰা এটা ৱাৰ্ণিং আহিছে, আপোনালোকে সদ্যহতে বস্তুবিলাক খালী কৰক, তেনেকুৱা এটা পৰ্যায় পাইছেগৈ। হয়তো দ্বিতীয় বাগজানলৈ ৰূপান্তৰিত হ'ব। কিন্তু আমি ইয়াৰ পৰিত্ৰাণ পাব পাৰে সাধাৰণ জনতা হিচাপে ভগৱানক প্ৰাৰ্থনা কৰাৰ বাহিৰে আমাক বেলেগ একো ব্যৱস্থা নাই। আমি সাধাৰণ জনতা হিচাপে ইয়াতে উপস্থিত হৈ প্ৰাৰ্থনা জনাইছোঁ, ভগৱানক নিৰাপদ কৰক। কওকচোন ইয়াৰ আমাৰ উইনজি আমি আইসকলে আহি ইয়াত সেৱা কৰিছোঁ, যাতে ভগৱানৰ ওচৰত আমি শতকোটি খাটনি কৰিছোঁ, যাতে তেওঁ আমাক উদ্ধাৰ কৰে বুলি আমি এই সজিলো কাহিয়ে নামঘৰত সেৱা কৰিছোঁহি। আৰু উইনজি যাতে তেওঁলোকেও আমাক কাম কৰিছে, নকৰা বুলি নকওঁ আমি, তেওঁলোকে যথেষ্ট কষ্ট কৰিছে, কিন্তু ফলটো হয় ধৰে নধৰে সেইটো নাজানো, কিন্তু তেওঁলোকে যথেষ্ট কষ্ট কৰিছে। আমি সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু সেইটোৱে যাতে ভাল হ'ব লাগে। হয়, আমাৰ আজি 6 দিন আমি হ'ল যি সমস্যাত ভুগি আহিছোঁ সাধাৰণ জনতাই, এই কষ্টৰ পৰা নিৰাপদ পাবৰ কাৰণে আমাৰ সাধাৰণ জনতাই ভগৱানক চিন্তা কৰাৰ বাহিৰে আমাৰ বিশেষ আমি একো কৰিব নোৱাৰোঁ। আৰু বাৰে বাৰে উইনজি কৰ্তৃপক্ষক কৈছোঁ, আপোনালোকে উন্নত মানৰ কাৰিকৰী ব্যৱস্থা আনি আমাক সোনকালে নিৰাপদ কৰক। বিশেষকৈ আমি এছকে হস্পিটেলক গৰিহণা দিছোঁ এইটো কাৰণে, তেওঁলোকে কেলে যদি ভাল কাৰিকৰী ব্যৱস্থা নাছিলে, তেওঁলোকে আগবাঢ়ি চিন্তা নকৰি কিয় এনেকুৱা প্ৰদূষণ আমাক সৃষ্টি কৰিলে। আমাৰ বহুত মহিলা, গৰ্ভৱতী মহিলাৰ পৰা আদি কৰি গোটেই সমস্যাত ভুগিছোঁ। বিশেষকৈ বয়সস্থখিনি এনেও দুৰ্বল, তাতে যিখিনি ডেফিচিয়েঞ্চি দেখিবলৈ পোৱা গৈছে, আমি বহুত কষ্ট পাইছোঁ। আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালী ঘৰত সৰু সৰু কণ বাচ্চা বেলেগৰ ঘৰত থ'ব লগা পৰিস্থিতি হৈছে। বিশেষকৈ আপুনি অঞ্চলটো দেখিলে দেখিবই, গাড়ীয়ে বস্তু অনা নিয়া কৰিছে খালী হ'বলৈ, আৰু ভিতৰৰ পৰা এটা ৱাৰ্ণিং আহিছে, আপোনালোকে সদ্যহতে বস্তুবিলাক খালী কৰক, তেনেকুৱা এটা পৰ্যায় পাইছেগৈ। হয়তো দ্বিতীয় বাগজানলৈ ৰূপান্তৰিত হ'ব। কিন্তু আমি ইয়াৰ পৰিত্ৰাণ পাব পাৰে সাধাৰণ জনতা হিচাপে ভগৱানক প্ৰাৰ্থনা কৰাৰ বাহিৰে আমাক বেলেগ একো ব্যৱস্থা নাই। আমি সাধাৰণ জনতা হিচাপে ইয়াতে উপস্থিত হৈ প্ৰাৰ্থনা জনাইছোঁ, ভগৱানক নিৰাপদ কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।